1991 চনৰ পৰা 2001 চনৰ ভিতৰত সম্পূৰ্ণ চৰকাৰীভাৱে নিযুক্তি পোৱা শিক্ষকখিনিৰ চাকৰি নিয়মীয়াকৰণ নকৰাৰ বাবে আজি আমাৰ অসমৰ 27খন জিলাৰ শিক্ষকবৃন্দই ইয়াত অনশন কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিছোঁ। বিগত সময়ত 2021 চনৰ 30 জানুৱাৰী তাৰিখে আমাৰ অসম চৰকাৰে আমাৰ মাজৰে 4,511 জন শিক্ষকক নিযুক্তি দিলে। তাৰ পিছত আমি 2270 জন শিক্ষক নিযুক্তিৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে আমি ৰৈ গ'লোঁ আৰু সেই ৰৈ যোৱা শিক্ষকখিনিক আমি বিভিন্ন সময়ত আমি শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক আমি অনুনয় বিনয় কৰি আছোঁ, কিন্তু তেখেতসকলে আমাক আজিলৈকে এটা সঁহাৰি দিয়া নাই। গতিকে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ এই শিক্ষকখিনিক অনতিপলমে তেখেতে আলোচনাৰ মেজলৈ মাতি আমাৰ এই শিক্ষকখিনিৰ সমস্যা সমাধান কৰিব বুলি আমাৰ আশা ৰাখিছোঁ। 2021 চনৰ 4,511 জন যি শিক্ষক নিযুক্তি দিলে তাৰে 2700 শিক্ষাগুৰুৱে নিযুক্তি পালে আৰু বাকী কিছু সংখ্যক পদ তেতিয়াই ৰৈ গ'ল, য'ত নেকি কিছু সংখ্যক শিক্ষক অৱসৰ গ্ৰহণ কৰিছে বা মৃত্যুমুখত পৰিছে বা অন্য চাকৰিত তেওঁলোক মকৰল হৈছে। আৰু সেই ৰৈ যোৱা শিক্ষকখিনিৰ পষ্ট যিখিনি পষ্ট থাকিলে সেইখিনি পষ্ট যদি আমাক এই 2200 শিক্ষকৰ মাজত ভগাই দিলে হয় আজি আমাৰ এই শিক্ষকৰ সমস্যাটো নাথাকিলে হয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আকৌ এবাৰ বিবেচনা কৰিবলৈ আমাৰ আজি এই অনশনস্থলীৰ পৰা আহ্বান জনাইছোঁ যে সেই ৰৈ যোৱা পষ্টখিনি আমাৰ 2270 জন শিক্ষকৰ মাজত যদি আজি নিযুক্তি প্ৰক্ৰিয়াটো কৰি দিয়ে তেতিয়াহ'লে আপুনিও মুক্ত আৰু আমিও মুক্ত। 2006 চনত শিক্ষামন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়া আছিল আৰু ৰিপুণ বৰা ডাঙৰীয়াই তেখেতে আমাৰ এই শিক্ষকখিনিক নিযুক্তিৰ পৰা অবৈধভাৱে ঘোষণা কৰি আমাক বাতিল কৰিছিল আৰু আমাৰ এই শিক্ষকৰ পৰিয়ালৰ অভিশাপৰ ফলস্বৰূপে তেখেতে তিহাৰ জেল খাটিবলগীয়া হৈছিল আৰু সেইটোৱে তেখেতৰ আমাৰ শিক্ষকসকলৰ পৰিয়ালৰ অভিশাপ আছিল। আজি আমি অতিকৈ মৰ্মাহত আৰু দুখিত যে আমাৰ শিক্ষকসকল বহুতে চাকৰি নোপোৱাকৈ অৱসৰ ল'লে আৰু বহুতে মৃত্যুমুখত পৰিলে আৰু বহুতে এতিয়াও কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি আছে, তেওঁৰ চাকৰিটো কেতিয়া পাব তেনেকুৱা এটা আশালৈ তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে। আৰু আমি আজি যিসকল ইয়াত আজি আন্দোলনত ভৰ্তি হৈছোঁ এইসকল শিক্ষাগুৰুক আপোনালোকে দেখিছে 50 ঊৰ্ধৰ বয়স, হয়তো 2-4 বছৰ চাকৰি পাব, তাৰপিছত হয়তো চাকৰিৰ পৰা তেওঁলোকে অৱসৰ ল'ব। আজি আমাৰ দুখ লাগে, আমি পঢ়োৱা ল'ৰা ছোৱালী আজি ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে, তেখেতসকলে বাটত আমাক লগ পাই মাতিলে আমি আনন্দ পাওঁ, ইপিনে আমি লজ্জাবোধ কৰোঁ যে আমি আজিলৈকে আমি চৰকাৰীভাৱে স্বীকৃতি পাই আমি চাকৰিটোৱে লাভ কৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ তেখেতে অনতিপলমে আমাক তেখেতৰ আলোচনাৰ মেজলৈ মাতি নি আমাৰ এই শিক্ষকখিনিৰ সমস্যাটো সমাধান কৰিবলৈ আমি কৰিব বুলি আমি আশা ৰাখি মোৰ এই চমু বক্তব্যৰে ইমানতে সামৰণি মাৰিছোঁ। বিভাগীয় নীতি নিয়মেৰে নিযুক্তি পাইছিলোঁ আৰু আমাৰ লগৰ শিক্ষকসকলক 2021 চনৰ 30/1/2021 বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে নিযুক্তি দিছিলে আৰু আমি বিভাগীয় বিষয়াৰ ভুলৰ কাৰণে আমি বাদ পৰি গ'লোঁ। বাদ পৰি যোৱাৰ কাৰণে আমি আজি তেখেতক এটা অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁ বহুত কৰিব পাৰে, আমি এই অনশনস্থলীৰ পৰা তেখেতক আমি জনাব বিচাৰিছোঁ তেখেতে আমাৰ যাতে চাকৰিখিনি নিয়মীয়া কৰি দিয়ে। আৰু আমি এনেকুৱা হৈছোঁ, মোৰ এনেকুৱা বিষয় হৈ গৈছে, এই বিভিন্ন সমস্যাৰ পৰা দৰমহা নোপোৱাৰ কাৰণে মোৰ নিজৰ পৰিবাৰ প্ৰেচাৰ ষ্ট্ৰক হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। এতিয়া মই এটা 8 বছৰীয়া সন্তানক লগত লৈ মই নিজে পোহপাল দি আপোনাৰ ভাত পানী দিওঁ, মই স্কুললৈ গৈ বিদ্যালয়ত গৈ মই শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক মই পাঠদান দিবলগীয়া হৈছে আৰু মই পঢ়োৱা আজি শিক্ষক হিচাপে পঢ়োৱা ল'ৰা ছোৱালী আজি ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে,
ইন্সপেক্টৰ হৈছে আজি মোক ধৰি নিব পৰা অৱস্থা হৈছে ছাৰ। গতিকে আপুনি এই সভাস্থলীৰ পৰা আপোনালোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আপুনি অনতিপলমে এই ভাতমুখি দি বিহুৰ আগতে তথা পঞ্চায়ত নিৰ্বাচনৰ আগতে যাতে আমাৰ দৰমহা মুকলি কৰি দিয়ে, ইয়াকে আমি অনুৰোধ জনালোঁ ছাৰ। ইয়াৰ পৰাই আমি অন্নখন থলীৰ পৰা ৩৬ ঘণ্টীয়া অন্নখন থলীৰ পৰা আমি কাটৰে অনুৰোধ জনাইছোঁ ছাৰ। কিন্তু জনাম মই আৰু বিশেষ ক'বলগীয়া একো নাই। বন্ধুসকল, আমি আজি চচলত এনেধৰণে ধৰ্মঘট কৰিব লগা হৈছে এটাই কাৰণ, আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছোঁ। আজি এটা কথা চৰকাৰক মই অতি দুখেৰে আমাৰ CM ছাৰক জনাব বিচাৰোঁ। আজি অসমত বাস কৰা প্ৰত্যেকজন অসমীয়াৰ বাপতি সাহোন মাঘ বিহু আগত আহি আছে। প্ৰত্যেকগৰাকী আমাৰ মহিলাসকলৰ ঘৰে ঘৰে বিহুৰ কাৰণে যা যোগাৰ চলি থকাৰ সময়, কিন্তু আমি সেইসমূহ আজি পিঠি দি সুদূৰ লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানা সমষ্টিৰ পৰা গুৱাহাটীৰ চচলত এনেধৰণে ধৰ্মঘট কৰিবহিলগীয়া হৈছে। আমাৰ ধৰ্মঘট হৈছে ৩৬ ঘণ্টীয়া। আমি আজি এতিয়া 10 বজাৰ পৰা আৰম্ভ কৰি এতিয়া সময় 1:30 বাজিছে। আমি আমাৰ সময় যেতিয়ালৈকে শেষ নহয় আৰু চৰকাৰে আমাৰ কথা যেতিয়ালৈকে তেখেতলোকে আলোচনাৰ মেজৰলৈ নাহে, আমি সেই সময়লৈকে ইয়াত বহি থাকিবলৈ বুলি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আৰু লগতে এটা কথা আমি তেখেতসকলে অন্তৰ দুখেৰে ক'বলৈ ওলাইছোঁ যে আমাৰ লগৰ শিক্ষকসকলৰ মুখলৈ আপুনি এবাৰ চাওক। প্ৰত্যেকগৰাকী শিক্ষকৰ 50ৰ ঊৰ্ধ্বত শিক্ষক। গতিকে তেখেতলোকৰ বয়স বেছি দিন আৰু নাই। গতিকে আপুনি অন্ততঃ তেখেতলোকৰ মুখলৈ চাই দেৰিকৈ হ'লেও এইসকলক শিক্ষকক যাতে ন্যায্য প্ৰাপ্তি দি তেখেতলোকৰ পৰিয়ালসমূহক যাতে এই দুখৰ সাগৰৰ পৰা যেন উদ্ধাৰ কৰে, তাকেই অনুৰোধ জনাই মই মোৰ চমু একাষাৰ সামৰণি মাৰিছোঁ। আমি কি ক'ম, দেখিছে আমাৰ শিক্ষকসকলৰ মন্তব্য আপুনি দেখিছে, অতি হৃদয় বিদাৰক, অতি মৰ্মান্তিক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনাৰ হৃদয় ইমান কঠোৰ নহয়, আমি বুজি পাওঁ। গতিকে তেখেতে নিশ্চয় আমাৰ সমস্যা সমাধান কৰিব। আৰু বিশেষকৈ উল্লেখযোগ্য কথা এইটোৱেই, তেখেতে সেই নিযুক্তি দিয়াৰ টাইমত শিক্ষামন্ত্ৰী হৈ থাকোঁতে অতি সাহসেৰে কৈছিল যে 45 দিনৰ ভিতৰত এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিম। কিন্তু বৰ্তমান তেখেত মুখ্যমন্ত্ৰী, গতিকে তাতকৈ আৰু বেছি তেখেতৰ এতিয়া শক্তিয়ে প্ৰভাৱশালী, তেখেতৰ আৰু বেছি তেখেতৰ বক্তব্যত অতি বেছি জোৰ আছে এতিয়া আমি ভালকৈ জানো। গতিকে শিক্ষামন্ত্ৰী হৈ থাকোঁতেই দিয়া যি প্ৰতিশ্ৰুতি, এতিয়া মুখ্যমন্ত্ৰী হৈ তেখেতে 48 মাহত সেই প্ৰতিশ্ৰুতি কি কাৰণত তেখেতে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই, আমি অকণমান আমাৰ ৰহস্যৰ আঁৰত আছে। গতিকে আমি এই মঞ্চৰ জৰিয়তে তেখেত অতি ব্যস্ততাৰ মাজত যদিও পাহৰি গৈছে, আমাৰ এই মঞ্চৰ উদ্দেশ্য এটাই যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাতে আমি আমাৰ এই মঞ্চৰ জৰিয়তে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ কাৰণে সদয় দৃষ্টি দিবৰ কাৰণে পঞ্চায়ত ইলেকশ্যনৰ আগত যাতে তেখেতে আমাৰ প্ৰতি এটি ভাল খবৰ ঘোষণা কৰে, সেয়েহে মই শেষবাৰৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। Stay informed, stay ahead. News NE 365.